असम में अगले 10 दिनों तक अस्पतालों में बेड और आईसीयू की समस्या नहीं होगी। स्वास्थ्य मंत्री डॉक्टर हिमंत बिश्व शर्मा ने कहा कि अगले 2-3 मई तक अस्पतालों में बेड और आईसीयू के लिए लोगों को फिक्र करने की ज़रूरत नहीं है। रात के 12 बजे भी अस्पताल पहुंचने वाले मरीजों को बेड मिल रही है। वहीं उन्होंने बताया कि केंद्र द्वारा असम को 2 लाख वैक्सीन की डोज पहुंचाई गई है। इसके साथ ही अब राज्य में 4,60,000 वैक्सीन की स्टॉक मौजूद है। वहीं 13,000 रेमडेसिविर इंजेक्शन का भी स्टॉक অসমত ভ্যাকচিনৰ যাতে নাটনি নহয় তাৰ বাবে ভাৰত চৰকাৰৰ লগত আমি নিৰন্তৰ যোগাযোগ কৰি আছোঁ। 2,06,000 ভ্যাকচিন যোৱা কালিলৈকে আমাৰ আছিলে আৰু আজি 1 ঘণ্টা আগতে আৰু 2 লাখ ভ্যাকচিন আমি কোভিচিল্ড ভ্যাকচিন আমি ভাৰত চৰকাৰৰ পৰা পাইছোঁ। যোৱাকালি থাকি যোৱা 2,06,000 আৰু আজি 2 লাখ ভ্যাকচিনেৰে সৈতে বৰ্তমান আমাৰ ভ্যাকচিনৰ ষ্টক 4 লাখলৈকে বৃদ্ধি পাইছে। অহা 26 আৰু 27 তাৰিখে অৰ্থাৎ অহা পৰহি আৰু চতুৰ্থ দিনৰ ভিতৰত মই আশা কৰিছোঁ যে আৰু 3 লাখ ভ্যাকচিন আমি ভাৰত চৰকাৰৰ পৰা পাম আৰু এই দুইখিনি যদি আমি যোগ কৰোঁ তেতিয়াহ'লে মোৰ বিশ্বাস যে অহা 31 মাৰ্চলৈ 30 এপ্ৰিললৈকে বা 2 মেলৈকে আমাৰ ভ্যাকচিনৰ কোনো অসুবিধা নহয়। ডেইলি আমাৰ কেপাচিটি 60,000 আমি ভ্যাকচিন কৰিব পাৰোঁ বা 60 বা 70,000 সেইটো আমাৰ চলি থাকিব। আজি গধূলিলৈকে আমি অসমত আৰু 2,000 ৰেমডেচিভিৰ ইনজেকশ্যন বম্বেৰ পৰা আমাৰ আহি পাব। সেই ধৰিলে আমাৰ ষ্টক 12-13,000 ৰেমডেচিভিৰ ইনজেকশ্যন থাকিব। গতিকে ৰেমডেচিভিৰৰ ক্ষেত্ৰতো এসপ্তাহৰ বাবে আমি নাটনিৰ সন্মুখীন নহওঁ তেনেকুৱা ধৰণৰ এটা ধাৰণা আমাৰ আছে। स्वास्थ्य मंत्री ने आगे कहा कि मरीज के खाने के लिए स्वास्थ्य विभाग 300 रुपये खर्च कर रहा है। অসম চৰকাৰে কেইটামান নিৰ্দেশ জাৰি কৰিছে। এটা হ'ল সৰুসজাই আদি হস্পিটাল আৰম্ভ হৈ যোৱাৰ লগে লগে যাতে পেচেণ্টসকলে ভাল কৰি খোৱা বোৱা কৰিব পাৰে সেইকাৰণে প্ৰতি পেচেণ্টৰ বিপৰীতে আমি 300 টকাকৈ দিনে দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সেই 300 টকাৰ ভিতৰতে জিলা উপায়ুক্তসকলে তেওঁলোকৰ ব্ৰেকফাষ্ট, লাঞ্চ, ইভিনিং টি আৰু ডিনাৰ আৰু 1 লিটাৰ পানীলৈকে ব্যৱস্থা কৰিব লাগিব। প্ৰতিটো কোভিড কেয়াৰ চেণ্টাৰৰ সন্মুখত এখন কেণ্টিন থাকিব যাতে প্ৰয়োজন অনুসৰি কোনোবাই অতিৰিক্ত বস্তু কিনিব খুজিলেও কিনিব পাৰিব। চৰকাৰৰ পৰা প্ৰতিজন ৰোগীৰ বিপৰীতে মেডিকেল কলেজতে থাকক, ডিষ্ট্ৰিক্ট হস্পিটালতে থাকক, কোভিড কেয়াৰ চেণ্টাৰতে থাকক আমি 300 টকাকৈ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। वहीं स्वास्थ्य मंत्री ने आगे कहा कि आगामी 10 मई तक राज्य में ऑक्सीजन की कमी नहीं होने वाली है। আমি অসমত 8টা মিনি অক্সিজেন প্লান্ট ইতিমধ্যে আমি ৰেডি কৰিছিলোঁ বা তাৰ পৰা আমি অক্সিজেন পাই আছোঁ। আজি আমি ইয়াত PWD ডিপাৰ্টমেণ্ট আৰু মেডিকেল কলেজ, হেল্থ ডিপাৰ্টমেণ্ট আমি সকলোৱে বহি অসমত আৰু 10-15টা মিনি অক্সিজেন প্লান্ট আমি বহুৱাব পাৰোঁ নেকি তাৰ বিষয়ে আৰম্ভিক আলোচনা কৰিছোঁ। 2টা দিন পিছত সেই বিষয়ে আপোনালোকক মই প্ৰগ্ৰেছৰ বিষয়ে জনাব পাৰিম। বৰ্তমান আমাৰ অক্সিজেনৰ ষ্টেটাছক লৈ বিশেষ কোনো নাটনিৰ সৃষ্টি হোৱা নাই। 50 MT আমাৰ প্ৰডাকশ্যনৰ বিপৰীতে আমি 30-28 MT খৰচ কৰি আছোঁ। গতিকে মই ভাবোঁ যে অক্সিজেন আদিৰ সমস্যা অসমত 10 মে'ৰ পিছতহে আৰম্ভ হ'ব। তেতিয়ালৈকে আমি পৰিৱেশবোৰ কি ধৰণে জোৰা টাপলি মাৰিব পাৰোঁ তাৰ প্ৰচেষ্টা চলি আছে। वहीं स्वास्थ्य मंत्री ने राज्य में प्रवेश करने वाले ट्रक ड्राइवरों की जांच के बारे में कहा कि उनकी जांच आखिर के स्टॉपेज में होगी। यदि बीच में उनकी जांच की जाती है तो आवश्यक सामानों की आपूर्ति में दिक्कत हो सकती है। আজি সংক্ৰমণ মানে কি গুৱাহাটীতো ট্ৰেভেলৰ যেতিয়া মানুহবিলাক আহিছে বহুতে ষ্টাম্প মাৰি দিয়াৰ পিছতো নিয়ম মানা নাই। গতিকে ইজনৰ পৰা সিজনৰ গাতটোতো খুচৰি আছে।
আজি ধৰক কাৰোবাৰ গাত ষ্টাম্প আছে, সি হাত দীঘল চাৰ্ট পিন্ধি লৈছে, ষ্টাম্পটো লুকাই লৈছে। সেইকাৰণে আমি গাঁৱৰ কমিটিখন কৰিব খুজিছোঁ যাতে গাঁৱত নজৰ দিব পাৰে। আমিতো ষ্টাম্প মাৰি পঠাইছোঁ এয়াৰপৰ্টৰ পৰা, কিন্তু তেওঁলোকে দীঘল চাৰ্ট পিন্ধি লৈছে, ষ্টাম্পটো ভিতৰতে সোমাই আছে। সেইকাৰণে অলপ ৰাইজেও সতৰ্ক হ'ব লাগিব। এতিয়া বহুত ৰেল ষ্টেচনত ক'ভিড চাওক, শ্ৰীৰামপুৰত সমস্যা আছে। শ্ৰীৰামপুৰত যদি আপুনি ট্ৰাক ড্ৰাইভাৰক চেক কৰে তেতিয়াহ'লে তাতে ট্ৰাক লাইন হৈ যাব পজিটিভ পোৱা, আৰু তাতে এচেঞ্চিয়েল কমোডিটিজ আহে। গতিকে তাত যদি আপুনি ট্ৰাক ৰখাই দিয়ে, গুৱাহাটীতো খাদ্যৰ নাটনি হৈ যাব। সেইকাৰণে ট্ৰাক ড্ৰাইভাৰৰ ক্ষেত্ৰত আমাৰ নিৰ্দেশটো হ'ল যে যিখন পাৰ্কিং লটত ফাইনেলি ট্ৰাকখন ৰখে তাতেহে আপোনালোকে টেষ্ট কৰিব, যাতে ট্ৰাকখন ৰাস্তাত ৰখি নাযায়। ধৰক কোনোবা এখনে মেডিচিন লোৱা ট্ৰাক আহি আছে, ড্ৰাইভাৰজন পজিটিভ হৈ গ'ল, আমি হস্পিটেলত লৈ আহিলোঁ, এতিয়া শ্ৰীৰামপুৰৰ পৰা ট্ৰাকখন কোনে চলাই লৈ আহিব? গতিকে কথাবোৰ ভবাৰ দৰে সহজ নহয়। সেইকাৰণে আমি নিৰ্দেশ দিছোঁ যে ট্ৰাকখন আহি যেতিয়া বেলতলাৰ পাৰ্কিং লট পাব তেতিয়াহে টেষ্ট কৰিব, যাতে গুৱাহাটীত ঔষধ আদিৰ বা অসমত ঔষধ আদিৰ নাটনি নহয়। কিন্তু যিবিলাক প্ৰাইভেট ভেহিকল শ্ৰীৰামপুৰ বক্সিহাটেদি আহিছে তেওঁলোকৰ টেষ্টিঙৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। ট্ৰাক আমি টেষ্ট কৰিব নোৱাৰোঁ, ট্ৰাক টেষ্ট কৰিলে অসমৰ ভিতৰত অদ্ভুত নাটনিৰ সৃষ্টি হ'ব। वहीं उन्होंने गांव में स्थानीय समितियों से अपील की है कि वे बाहर से आने वाले लोगों के होम क्वारंटीन को सुनिश्चित करें। হোম কোৱাৰেণ্টাইন আজি আপোনালোকে দেখিছে যে প্ৰতিদিনাই 4,000 যাত্ৰী আমাৰ অসমত আহিছে। এই যাত্ৰীসকল গাঁৱলৈকে গুচি যায়। হোম কোৱাৰেণ্টাইন যাতে গাঁৱত হ'ব পাৰে তাৰ বাবে আমি এখন কমিটি বনাব সিদ্ধান্ত লৈছোঁ, গাঁৱৰ গাঁওবুঢ়া, পঞ্চায়ত, যুৱক সংঘ সকলোকে সামৰি, যাতে সেই কমিটিখনে গাঁৱে গাঁৱে হোম কোৱাৰেণ্টাইনটো এফেক্টিভলি এনফৰ্চ কৰিব পাৰে। কমিটিখন আজি এতিয়া আমি গভৰ্ণমেণ্ট অৰ্ডাৰ ওলোৱাৰ লগে লগে আপোনালোকে পাই যাব। অৰ্থাৎ 300 টকা প্ৰতিদিন পাব খোৱা বোৱাৰ বাবে, আৰু হোম কোৱাৰেণ্টাইন এনফৰ্চ কৰিবৰ কাৰণেও আমি এখন প্ৰতিখন গাঁৱক সামৰি বা একোটা ফ্লেট হ'লে সেই ফ্লেটটোৰ গোটেইকেইটা ফ্লেটক সামৰি আমি এখন কমিটি বনাম, যিখন জিলা উপায়ুক্তসকলে অহা 3 দিনৰ ভিতৰত কমিটি বনাই কমিটিৰ মিটিং কৰিব, আৰু গাঁওবিলাকক যাতে হোম কোৱাৰেণ্টাইনটো 7 দিনৰ কাৰণে এনফৰ্চ কৰিব পাৰে তাৰ বাবে কমিটিখনে ব্যৱস্থা ল'ব। वहीं उन्होंने बताया कि कल से सरुसजाई और SIRD में कोविड केयर सेंटर क्रियाशील हो जाएगी। इसके अलावा और 29 स्क्रीनिंग सेंटर बनाए जाएंगे, और साथ ही उन्होंने बताया कि जो फ्री वैक्सीनेशन प्रोग्राम है उसके लिए 28 तारीख से रजिस्ट्रेशन की प्रक्रिया शुरू होगी। আমি বৰ্তমানলৈকে আমাৰ যিটো এৰেঞ্জমেণ্ট আছে সেই এৰেঞ্জমেণ্টখিনি দি অহা সপ্তাহলৈকে আমাৰ সমস্যা নহয়, কাৰণ অহা কালিৰ পৰা সৰু সজাই আৰম্ভ হৈ যাব আৰু কাহিকুচিত থকা SIRD আৰম্ভ হৈ যাব, আৰু দুইটা অনুষ্ঠান মিলি আমি 650 বিচনা পাম। স্ক্ৰিনিং গুৱাহাটীত ইতিমধ্যে আৰু 29টা স্ক্ৰিনিং চেণ্টাৰ বঢ়োৱা হৈছে। অহা কালি পৰহিৰ পৰা সেইকেইটা এফেক্টিভ হৈ যাব, প্ৰতি ৱাৰ্ডত এটাকৈ হ'ব। এক তাৰিখৰ পৰা ভেকচিনৰ অনুমতি হ'ব, কিন্তু ভেকচিন আহিও পাব লাগিব। এতিয়া যিমান দূৰ মই জানো 28 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেশ্যন হ'ব। সেই বিষয়ে অহাকালি আমি ভাৰত চৰকাৰৰ পৰা নিৰ্দেশ পাম। 28 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত ৰেজিষ্ট্ৰেশ্যনৰ সংখ্যা কোন ৰাজ্যত কিমানে ৰেজিষ্টাৰ কৰিলে সিমান ভেকচিন কিনিবৰ কাৰণে তেখেতসকলে অনুমতি দিব। সাধাৰণ লোকে 1 তাৰিখৰ পৰা ভেকচিন নাপাব, 28 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেশ্যন হ'ব। ধৰক অসমত 5 লাখ ৰেজিষ্ট্ৰেশ্যন হ'ল, UPত 10 লাখ হ'ল, মহাৰাষ্ট্ৰত 20 লাখ হ'ল। তাৰ ওপৰত ভিত্তি কৰি ভাৰত চৰকাৰে আমাক ভেকচিন কিনিব অনুমতি দিব। গতিকে অসমৰ এতিয়া কিমান ৰেজিষ্ট্ৰেশ্যন হয় আমি নাজানো। 28 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেশ্যনৰ পৰ্টেল খুলিব, সেই বিষয়ে ভাৰত চৰকাৰৰ পৰা কালি নিৰ্দেশ আহিব।